এইবিলাক জাতীয় দল সংগঠনৰ নাম লৈ জাতীয় সংগঠনৰ নাম লৈ এইবিলাক কেৱল অসমত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু বেলেগ একো নহয়। চৰকাৰৰ এক তুচ্ছ ৰাজনীতিৰ পৰিণতিহে বুলি আমি ক'ব পাৰিম। কাৰণ যদি ক'ৰবাত কোনো বেয়া কাম কৰিছে বা কোনো বাংলাদেশী আমি ধৰি লৈছোঁ বাংলাদেশী আছে, সেইটো দায়িত্ব কোনো দল সংগঠনৰ হয় নেকি যে সিহঁতক গৈ মাৰিব? তাত আমিও সংগঠন চলাই আছোঁ, আমাৰতো সেইটো অধিকাৰ নাই নে? তাত আইন আছে, পুলিচ আছে, তাত সেইবিলাকৰ হতুৱাই বা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰক যে বাংলাদেশীক খেদুৱাব লাগে, চৰকাৰৰ হতুৱাই আমি খেদুৱাব পাৰিম। কিন্তু আমি গৈ কাৰো ঘৰত উচ্ছেদ কৰিব নোৱাৰিম, ঘৰত গৈ আক্ৰমণ কৰিব নোৱাৰিম। এইবিলাক কি কৰিছে আপোনাৰ বিজেপি চৰকাৰে অসমখনকো মণিপুৰ সদৃশ এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যেটো আমি কেতিয়াও হ'ব নিদিওঁ। শৃংখল চলি অহাৰ বিৰুদ্ধে চৰকাৰে অনতিপলমে 24 ঘণ্টাৰ সময়ত কিবা এটা বিহিত আইনী ব্যৱস্থা ল'ব লাগে। কাৰণ সি যেনেকুৱা ধৰণৰ উদ্ভণ্ডালি আৰম্ভ কৰিছে, যেনেকুৱা ধৰণৰ গুণ্ডাগিৰি আৰম্ভ কৰিছে, গুণ্ডা ৰাজ চলাব বিচাৰিছে, সেইবোৰ আমি মানি নলওঁ। অন্যথা ইয়াৰ বিৰুদ্ধে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব। 15 আগষ্টলৈকে সময় বান্ধি দিছে, সেই সন্দৰ্ভত কি কয় আপোনালোকে? সময় বান্ধি দিছে। ৰাজনৈতিক ক্ষেত্ৰত বা লালসাত পৰিছে নেকি? নিশ্চয় তেওঁ যিটো বীৰ লাচিত বৰফুকনদেৱৰ নাম লৈ সংগঠন চলাই আছে। প্ৰথমতে মই এইটো আৰু এটা কথা ক'ব বিচাৰিম যে প্ৰথমতে সিহঁতৰ সংগঠনটোক আইনীভাৱে নাকি লগাব লাগে। কাৰণ লাচিত বৰফুকনদেৱক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, তেওঁ অসমৰ বীৰ হয়, তেখেতৰ নাম লৈ এনেকুৱা ধৰণৰ কাণ্ড কেতিয়াও কৰা উচিত নহয়। তেওঁ যিটো কৰিব বিচাৰিছে কেৱল চৰকাৰৰ চাটুকাৰিতাহে কৰিছে, চৰকাৰক খুচি কৰিবলৈ। চৰকাৰক হয়তো তেওঁৰ ইলেকশ্যন খেলাৰ নিৰ্বাচন খেলাৰ কিবা পৰিকল্পনা আছে, যাৰ কাৰণে সেই কেৱল এটা ধৰ্মক টাৰ্গেট কৰি লৈ পিনে তেওঁ সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ মাজত এটা ভেদাভেদ সৃষ্টি কৰি এক বিশৃংখলতা পৰিৱেশৰ সৃষ্টি কৰি তেওঁ ভোট বিচাৰি আছে। এইটো হ'ব পাৰে বুলি আমি ভাবিছোঁ। আৰু এই বিৰুদ্ধে শৃংখল চলিয়াক মই সকীয়াই দিব বিচাৰিম। যদি তেওঁ এইবোৰ ভণ্ডামি এইবোৰ গুণ্ডাগিৰি বন্ধ নকৰে, তেন্তে তেওঁৰ বিৰুদ্ধে সমগ্ৰ অসম কঁপিব। অসমীয়া ৰাইজে কেতিয়াও অসমৰ মাজত ভেদাভেদ নিবিচাৰে। অসমীয়া ৰাইজে সদায় একতা বিচাৰে, অসমীয়া জাতিটোৱে সদায় একতা বিচাৰে। তেওঁ অসমীয়া জাতিৰ হকে কেতিয়াও মাত মাতা নাই। কাৰণ জাতি এটা আৰু ধৰ্ম এটা সম্পূৰ্ণ বেলেগ বস্তু। এটা ধৰ্মত এটা জাতিত বিভিন্ন ধৰ্মৰ মানুহ সোমাই থাকিব পাৰে। অসমীয়া বৃহত্তৰ জাতিটোত মুছলমান, হিন্দু আদিকে কৰি বিভিন্ন জাতিৰ মানুহ ধৰ্মৰ মানুহ আছে, যাৰ কাৰণে আমি সকলোৱে বৃহত্তৰ অসমত এক ঐক্যভাৱে একতাৰ অসমীয়া জাতি বিচাৰোঁ। আমি অসমত ভাগাভাগ কৰিবলৈ কেতিয়াও নিদিওঁ। এইবোৰ ভাগাভাগ কৰি বন্ধ কৰিব লাগে, আইন শৃংখলতা বজাই ৰাখিব লাগে। আৰু শৃংখল চলিয়াই যি অসমত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তেওঁক আমি সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে এইবোৰ বন্ধ কৰক, অন্যথা অসম কঁপিব, অসমত আন্দোলন পৰিৱেশ বেয়া হ'ব। আমি কেতিয়াও যিটো নিবিচাৰোঁ।